ৰূপৈহাটৰ ভকতগাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জিত কৰা ঘটনা। অভিযোগ মতে বৃদ্ধ পিতৃ মাতৃক ডিঙি চেপি হত্যাৰ চেষ্টা চলাই পুত্ৰই। কুলংগাৰ পুত্ৰৰ নিৰ্মম অত্যাচাৰত অতিষ্ঠ হৈ এখন ই ৰিক্সাত উঠি ৰূপৈহাট আৰক্ষী থানাত আশ্ৰয় বৃদ্ধ দম্পতীৰ। অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবল উপেন্দ্ৰ বৰুৱা আৰু পত্নী দুয়োজনে নিজৰ পুত্ৰক পঢ়া শুনা কৰাই বাণিজ্য শাখাত স্নাতক ডিগ্ৰী কৰোৱালে আৰু এতিয়া পুত্ৰ নিপন বৰুৱাই এটা বেচৰকাৰী চাকৰি কৰি বিয়া পাতিছে। পিতৃ মাতৃয়ে নিজৰ সাঁচতীয়া ধন খৰচ কৰি পুত্ৰ নিপনক বিয়া পাতি দিছিল 7 মাহ পূৰ্বে। শেহতীয়াকৈ অজ্ঞাত কাৰণত পুত্ৰ নিপনে নিজৰ অসুখীয়া পিতৃ মাতৃক অত্যাচাৰ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। উপান্তৰ হৈ পিতৃ মাতৃ দুয়োগৰাকীয়ে ৰূপৈহাট আৰক্ষী থানাত উপস্থিত হৈ পুত্ৰ নিপন বৰুৱাৰ অত্যাচাৰৰ বিষয়ে এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে। পুত্ৰক শাস্তি দিবলৈ আৰক্ষীক অনুৰোধ মাতৃৰ। আপোনাক মাৰিছে আপোনাৰ ল'ৰাই? মাৰিছে আজি? কালি মাৰিছে। অঁ, আপোনাৰ ল'ৰাৰ নাম কি? নিপন বৰুৱা। আপোনাৰ ঘৰ? ভকতগাঁও। লিখা পঢ়া কৰিছে নাই ল'ৰাই? বিকম পাছ কৰিছে ল'ৰাই? এটাই ল'ৰা? ইমান মৰম কৰোঁ জানা, বহুত মৰম কৰোঁ তাই। সেই মৰম কৰি ধৈৰ্য হেৰাই গ'ল দেখি থানালৈ আহিলোঁ। মই নাহোঁ কেতিয়াও। ঘটনা বুলিবলৈ একোৱেই নাই, গম পাইছেনে? দুখত মানে মাৰিছে। আপোনাক মাৰিছে? মাৰিছে মানে দুইটাকে মানে হেৰি কৰিছে, ডিঙিত চেপা ধৰিছে। আপোনাৰ ল'ৰাই? ল'ৰাই। ক'ত ঘৰ আপোনাৰ? মোৰ ভকতগাঁও নামঘৰৰ আগত। নামঘৰৰ আগত আজি মাৰিছে না আৰু আগতে মাৰে? মৰা নাই, কালি বিকম পঢ়ালোঁ জানা, মই অকলে। আৰু এই আজি এতিয়া কেছ কৰিছে ল'ৰাৰ নামত? ল'ৰাৰ নামত কেছ কৰিছিলোঁ। ল'ৰাৰ নাম কি? নিপন বৰুৱা। কি কৰে ল'ৰাই? ল'ৰাই কিন্তু প্ৰাইভেট কিবা এটাত কাম কৰি আছে। প্ৰাইভেট কৰি আছে না? নাম কি ল'ৰাৰ? নিপন বৰুৱা। নিপন বৰুৱা। আপোনাক মাৰিছে? মাৰিছে মানে দুইটাকে মানে মোক ঠেকেচা মাৰিছে, মূৰত মাৰিছে। আপোনাৰ নাম কি? উপেন্দ্ৰ বৰুৱা। উপেন্দ্ৰ বৰুৱা। ৰূপৈহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।